নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। নাগাৰা নাম সংঘৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে কামৰূপ দলিবাৰীৰ হাজোৰ আঞ্চলিক নাগাৰা সংঘৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। নিউজ নাওৰ বিশেষ প্ৰতিবেদন। নাগাৰা নাম সংঘৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে কামৰূপৰ দলিবাৰীত হাজো আঞ্চলিক নাগাৰা নাম সংঘৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উদযাপন হৈ যায়। প্ৰথমতে নমস্কাৰ আপোনালোকলৈ। চাওক, আমি সদৌ অসম নাগাৰা নাম সংঘৰ হাজো আঞ্চলিক নাগাৰা নাম সংঘই আমাৰ দলিবাৰীত অনুষ্ঠিত কৰা বাৰ্ষিক অধিৱেশন অৰ্থাৎ 15তম বাৰ্ষিক পঞ্চতম বাৰ্ষিক অধিৱেশনত আমি ৰাইজে সহযোগ কৰি তেখেতসকলক ইয়াতে অনুষ্ঠানটো আৰম্ভ কৰিবলৈ দিছোঁ আৰু লগতে এই অনুষ্ঠানত ধৰ্মীয় পৰম্পৰাৰে আমি যিমানখিনি পাৰোঁ কাৰ্যসূচী ৰাখি আমি এই অনুষ্ঠানটো এতিয়া 2টা বজালৈকে আগবঢ়াই আহিছোঁ। আৰু কিছু সময়ৰ পিছত আমাৰ বিশিষ্ট পাঠক ব্যক্তিসকল, জ্ঞানী বুদ্ধিমান ব্যক্তিসকলে ধৰ্মীয় বা নাগাৰা নাম সংঘৰ ক্ষেত্ৰত বিভিন্ন ধৰ্মীয় কথাৰে তেওঁলোকে ৰাইজৰ মাজত সোমাই পৰিছে আৰু সেইখিনি আমাৰ ৰাইজে নতশিৰে গ্ৰহণ কৰি ভৱিষ্যতে যাতে আমি আমাৰ ধৰ্মীয় অনুষ্ঠান ৰীতি নীতি পৰম্পৰাৰে আমি আমাৰ সদৌ নাগাৰা নাম সংঘক যাতে আমি আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু নাগাৰা নামৰ পাঠক পাঠিকাসকলক ধন্যবাদ জনাইছোঁ। উল্লেখযোগ্য যে অসমৰ লোক সংস্কৃতিৰ অন্যতম ধ্বজাবাহক নাগাৰা নামে ধৰ্মীয় পৰম্পৰাৰ বাণী সমাজত বিলাই আহিছে। নমস্কাৰ। জৰিয়তে মই মোৰ সন্মুখত থকা সংবাদ মাধ্যমৰ সমূহ কৰ্মীকে মই হস্তত প্ৰণাম যাচিছোঁ। আজিৰ যিটো মহান অনুষ্ঠান আচলতে বৰ চাবলগীয়া অনুষ্ঠান হৈছে, কাৰণ হাজো আঞ্চলিক নাগাৰা নাম সংঘৰ প্ৰচেষ্টাত বা দলিবাৰী ৰাইজৰ সহযোগত যিটো অনুষ্ঠান পাতিছে একদম লেখত ল'বলগীয়া অনুষ্ঠান হৈছে। আৰু আপোনালোকে যে মোক সুধিছে যে নাগাৰা নাম নতুন প্ৰজন্মৰ মানে সেই আকৰ্ষণৰ এটা সুবিধা লৈছে। কিছুমান নতুন প্ৰজন্মৰ পাঠকে নাগাৰা নাম ধ্বংস কৰিব লৈছে, কিছুমানে নিজাকে ভাবিছে আৰু কিছুমানে ধ্বংস কৰিব লৈছে। গতিকে গতিকে মই ৰাইজক এটা অনুৰোধ কৰি কৈছোঁ, আপোনালোকৰ জৰিয়তে এই নাগাৰা নাম যাতে নাগাৰা নাম হৈ থাকে তাকে মই কামনা কৰিছোঁ। সস্তীয়া জনবিধৰ কাৰণে যিটো নাগাৰা নাম যিটো এটা সংস্কৃতি, যিটো অসমৰ সংস্কৃতি, যিটো আজিৰ কিছু প্ৰজন্ম যিটো নাগাৰাৰ পাঠক বা পাঠিকাই সস্তীয়া জনবিধৰ কাৰণে বিজড়িত সংস্কৃতি সেইটো তেখেতসকলে নিজাকৈ লৈছে আৰু তাহাঁত নিজা মানে সেই ভাইৰেল হ'বৰ কাৰণে এইবিলাক যত্ন কৰিছে। কিন্তু মিছা কথা, নাগাৰা নামকে কোনেও ভাইৰেল হ'ব পৰা নাই। কাৰণ যিহেতু কোনোবাই নাগাৰা নাম গাইছে তাক ৰাইজেহে মৰম কৰিছে, কিন্তু কিছুমানে ভাইৰেল কৰিব বিচাৰিছে, কিন্তু এইটো ধ্বংসৰ প্ৰতীক। কি আশা আছে নাগাৰা নামৰ প্ৰতি, নতুন প্ৰজন্মৰ প্ৰতি কি ক'ব? নতুন প্ৰজন্মৰ প্ৰতি যদি নাগাৰা নামৰ এখন সংবিধান আছে, সেই সংবিধানখন মতে যদি সকলে চলে তেতিয়া নাগাৰা নাম সদায় জাকত জিলিকা হৈ থাকিব, আৰু যদি নচলে তেতিয়া সেইটো ধ্বংস হ'ব। ৰাইজক মই আহ্বান জনাইছোঁ এইটোৱে, যাতে নাগাৰা নাম যাতে ৰাইজে গুৰি ধৰি পেলাই যাতে নাগাৰা নাম সৎ পথত নিবলৈ যত্ন কৰে, এইখিনিয়ে মোৰ ক'বলগীয়া। বৃহত্তৰ দলিবাৰী ৰাইজৰ সহযোগত হাজো আঞ্চলিক নাগাৰা নাম সংঘৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ লগতে এখনি ধৰ্মালোচনী সভাৰ অনুষ্ঠিত কৰা হয়। হাজো নাগাৰা নাম সংঘৰ ধৰ্মীয় আলোচনী সভাৰ উদ্বোধন কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। নাগাৰা নাম আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এটা অমৰ সৃষ্টি। এই নাগাৰা নামৰ জৰিয়তে ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে গুৰুজনে আমাক দি থৈ গৈছে। এই নাগাৰা নামৰ স্বকীয় স্বাভিমান অসমীয়া জাতিৰ এটা স্বাভিমানী এটা কলা সংস্কৃতি।
আৰু এই কলা সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে প্ৰত্যেকজন পাঠক পাঠিকাৰ দায়িত্ব আছে, ৰাইজৰ দায়িত্ব আছে, আমাৰ সকলোৰে দায়িত্ব আছে। ভৱিষ্যত এই স্বাভিমানী নাগাৰা নামৰ লোক সংস্কৃতি যাতে আমি জীয়াই ৰাখিব পাৰোঁ, কাৰণ এই লোক সংস্কৃতিৰ জৰিয়তে বিশেষকৈ নাগাৰা নামৰ জৰিয়তে বিভিন্নজনৰ মৃতকৰ সকাম, পূজা পাৰ্বণ, লগতে মনৰ যিটো শান্তি এই নাগাৰা নামৰ জৰিয়তে মানুহে পাবলৈ সক্ষম হৈছে। ভৱিষ্যত দিনত নাগাৰা নাম এই সংঘৰ জৰিয়তে এই অসমৰ পৰিৱেশ কলা সংস্কৃতি এই নাগাৰা নামক অধিক উজ্জীৱিত হওক তাৰে কামনা কৰিছোঁ। নাগাৰা নাম সংঘৰ ধৰ্মালোচনী সভা উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চা উপ সভাপতি প্ৰকাশ চন্দ্ৰ দাসে। আজি পবিত্ৰ ভাদ মাহৰ আজিৰ দিনটোত আমাৰ দলিবাৰী বৃহত্তৰ ৰাইজৰ সহযোগত হাজো আঞ্চলিক নাগাৰা নাম সংঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ইয়াত অনুষ্ঠানটো আয়োজন কৰা হৈছে। ইয়াত হাজোৰ নাগাৰা নাম সংঘৰ অধীনৰ যিমান সংখ্যক পাঠক আছে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে ইয়াত আহি পদাৰ্পণ কৰাৰ কাৰণে আমাৰ আজি এই দলিবাৰী গাঁওখনৰ এটা সুনাম আহিছে আৰু আমি নিজকে ধন্য মানিছোঁ। তেওঁলোকক আপ্যায়ন কৰিবলৈ পাই আমি সুখী আৰু অসমীয়া লোক সংস্কৃতিৰ পৰিচয় এই নাম ধৰ্ম অনুষ্ঠানটি যাতে চিৰদিনৰ কাৰণে ধৰ্মীয় পৰম্পৰাৰে চলি থাকে, আমাৰ লোক সংস্কৃতি চহকী কৰি থাকে, সেই আশাৰে আমি ইয়াত আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ আদৰণি সমিতিয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৰাতিপুৱাৰ পৰা। ইয়াৰ পিছত আমাৰ আহাৰ বিতৰণ আছে, তাৰপিছত গধূলি তেওঁলোকৰ সমূহ পাঠকবৃন্দই লগ লাগি এক বৃহৎ নাম পৰিৱেশন কৰিব। লগতে এক ধৰ্ম আলোচনী সভা আয়োজন কৰা হৈছে। ইয়াত বিশিষ্ট পণ্ডিতসকলে আহি নাম ধৰ্মৰ ওপৰত বিভিন্ন বক্তৃতা প্ৰদান কৰিছে আৰু এই বক্তৃতা প্ৰদানৰ জৰিয়তে আমাৰ সমাজখন যাতে সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়ি যায় আৰু যাতে এই নাম ধৰ্মৰ জৰিয়তে সকলো শ্ৰেণীৰ মানুহৰ মাজত শান্তি সম্প্ৰীতি বজাই থাকে তাৰে কামনা কৰিছোঁ আৰু বিশ্ব শান্তিৰ বাবে এনেকুৱা ধৰণৰ আমি ভাৰতীয় হিচাপে সভ্যতা সংস্কৃতি জীয়াই ৰখাটো আমাৰ কৰ্তব্য আৰু এই সনাতন ধৰ্মক আমি সদায় উচ্চ শিখৰত ৰাখিছোঁ আৰু তাৰ কাৰণে আমি এজন অসমীয়া তথা ভাৰতীয় হিচাপে আমি সকলো ক্ষেত্ৰতে ভৱিষ্যতে আগবাঢ়ি যোৱাৰ হেঁপাহ ৰাখি আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। উক্ত সভাখনিত ৰামচৰণ ভৰালী, কৈলাশ তালুকদাৰকে মুখ্য কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাগাৰা নামৰ শিল্পীসকল উপস্থিত আছিল। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।